নতুন শিক্ষক নিযুক্তিৰ সম্পৰ্কে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই আজি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই ভিডিঅ'টোৰ যোগেদি সেই বিষয়ে সবিশেষ জনাম আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছে সেই বক্তব্যখিনিও আপোনালোকক পোনপটীয়াকৈ শুনাম। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সবিশেষ কথা গম পাব। আপোনালোকে ইতিমধ্যে গম পাইছে যে শেহতীয়াকৈ DEEৰ LPUPৰ যি ভেৰিফিকেশ্যন সেইখিনিৰ পিছতে পুনৰ এডভাৰটাইজ দিয়াৰ কথা আছে আৰু লগতে টেট কাম ৰিক্ৰুইটমেণ্টৰ কথা আছে। কিন্তু বহুতেই সুধি আছে যে টেট কাম ৰিক্ৰুইটমেণ্ট বহুদিনৰ আগতে এইখিনি ঘোষণা হ'ল, কিন্তু এপ্লাই কৰিবলৈ কিয় দিয়া হোৱা নাই। কাৰণ টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদি যেনেধৰণে নিযুক্তি দিব বিচৰা হৈছে সেই পদ্ধতিখিনি সম্পূৰ্ণ নতুন হ'ব আৰু নতুন হোৱাৰ বাবে ইয়াতে নতুনকৈ ছাৰ্ভিচ ৰুল প্ৰস্তুত কৰিবলগীয়া হৈছে আৰু শিক্ষা সেতু এপৰ যোগেদি গোটেই অসমৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সবিশেষ তথ্য সংগ্ৰহ কৰি থকা হৈছে। অৰ্থাৎ কোন বিষয়ত কিমান শিক্ষক আছে, কি বিষয়ৰ শিক্ষকৰ নাটনি ইত্যাদি কথা অনুসন্ধান কৰিছে। গোটেই বিশ্লেষণটো শিক্ষা সেতুৰ যোগেদি লৈছে। এতিয়া আগতে এটা পদ্ধতি আছিলে যে জিলাই স্কুল ইনস্পেক্টৰৰ জৰিয়তে হওক বা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা হওক খালী পদৰ তালিকা সংগ্ৰহ কৰে। এইবাৰ যিহেতু গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি এভাগ, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি এভাগ আৰু গ্ৰেজুৱেট টিচাৰ ইংলিছৰ বুলি এভাগ, এই সকলো তথ্য সংগ্ৰহ কৰিছে। তাৰমানে এজন গ্ৰেজুৱেট টিচাৰে তেওঁ ডিগ্ৰীত ইংলিছত মেজৰ লৈছিল নে, অন্য বিষয় লৈছিল, বা মেথছ বিষয়টো আছিল নে নাই, বা তেওঁ ছায়েন্সৰ হ'লে কি ছাবজেক্ট লৈছিলে, সবিশেষ তথ্য সংগ্ৰহ কৰিছে। আৰু অসমত আগতে কি আছিলে যে গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি কওঁতে তাত মেথছৰ শিক্ষকো সোমায়, ছায়েন্সৰ শিক্ষকো সোমায়। এইবাৰ নতুনকৈ এটা পদ্ধতি কৰা হৈছে, সেইটো হৈছে যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স বুলি এটা ভাগ থাকিব, যি নেকি ডিগ্ৰীত মানে মেথমেটিক্স বিষয়টো লোৱা হ'ব লাগিব, আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্স বুলি অন্য এটা ভাগ থাকিব। গতিকে ছায়েন্স আৰু মেথছ টিচাৰ দুটা ভাগ হ'ব। ঠিক সেইদৰে আগতে গ্ৰেজুৱেট টিচাৰ আৰ্টছ বুলি ক'লে আৰ্টছৰ যিকোনো বিষয়তে পঢ়া হ'ব পাৰে, গতিকে তাতে আৰ্টছৰ কোনো নিৰ্দিষ্ট বিষয়ৰ শিক্ষক বুলি নাথাকে, গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে। এইবাৰ সেইটো পদ্ধতিটো সলনি কৰি বিশেষকৈ ইংৰাজী বিষয়ৰ শিক্ষক নিযুক্তি দিব বিচৰা হৈছে, যাতে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান অধিক উন্নত হয়। এতিয়া গ্ৰেজুৱেট টিচাৰ ইংলিছ হ'বলৈ যাওঁতে ইংৰাজীত পাৰদৰ্শিতা থকা বা ইংৰাজীত এতিয়ালৈকে গোটেই কথাখিনি ছাৰ্ভিচ ৰুল হৈ উঠাগৈ নাই, কিন্তু ইংৰাজীত মেজৰ লোৱা লোকসকলক সাধাৰণতে অগ্ৰাধিকাৰ দিব বা তেনেধৰণৰ বিষয় বিবেচনা কৰি থকা হৈছে। আৰু শেহতীয়াকৈ গোটেই তথ্যখিনি অহা 15 দিনৰ ভিতৰত আহি পোৱাৰ লগে লগে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ বাবে এডভাৰটাইজ প্ৰকাশ পাব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি পোনপটীয়াকৈ সেই ঘোষণাখিনি কৰিছে। কি বুলি কৈছে আপোনালোকক মই পোনপটীয়াকৈ শুনাই দিছোঁ, শুনকচোন বাৰু। আমাৰ এনেই জেনেৰেল PTR আমাৰ ৰাজ্যখনত খুব ভাল, কিন্তু আমাৰ প্ৰতিটো বিষয়ৰ বিশেষকৈ মাধ্যমিক পৰ্যায়ত ছাবজেক্ট ৱাইজ PTRটো আমি উলিয়াইছোঁ এতিয়া, যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে। গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো ছাবজেক্টৰ হ'ব পাৰে, আৰ্টছো হয়, ছায়েন্সো হয়। আৰু আমি ডেডিকেটেড মেথছ টিচাৰ দিব বিচাৰিছোঁ, ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ গ্ৰেজুৱেট টিচাৰসকল তেওঁলোকে কি বিষয়ত গ্ৰেজুৱেশ্যন লৈছিলে তাৰ তথ্য শিক্ষা সেতুত আহৰণ কৰা হৈছে। তথ্য আহৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। এতিয়া আমি বিষয়ভিত্তিক PTR টিচাৰ ৰেচিঅ' আমি তাক কেলকুলেট কৰি উলিয়াব পাৰিম, আৰু কোনকেইটা বিষয়ত আমাৰ শিক্ষকৰ নাটনি আছে
সেইটো আমি তথ্য লাভ কৰাৰ পাছত সেই অনুপাতে আমি পদক্ষেপ গ্ৰহণ কৰিম নিশ্চিতভাৱে এইটো আমি জনাৰ পাছতহে আমি ক'ব পাৰিম গতিকে আমাৰ এমাহৰ 15 দিনৰ ভিতৰত এনালাইচিছ কমপ্লিট হৈ যাব তাৰ পাছতে আমি সিদ্ধান্ত ল'ম আচলতে এইটো আপোনালোকে গম পাব কাৰণ আমাৰ কি হয় আমি সায়েন্স টিচাৰ বুলি ক'লে টিচাৰজন আমাৰ সায়েন্সৰ নে মেথছৰ সেইটো আমাৰ আগত উল্লেখ নাছিলে যেতিয়া এডভাৰটাইজমেণ্ট হয় সায়েন্স টিচাৰ বুলি হয় বা ইংলিছ টিচাৰ বুলি আমাৰ কোনো এপইণ্টমেণ্ট নাছিলে ইংলিছ টিচাৰ নহয় আমাৰ আৰ্টছ টিচাৰ বুলিহে হয় এতিয়া আমাৰ ছাৰ্ভিচ ৰুলৰ কাম চলি আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে গতিকে বিষয়ভিত্তিক শিক্ষক নিযুক্তি যাতে হয় এতিয়াৰ পৰা সায়েন্স বুলি ক'লে সায়েন্স মেথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ টিচাৰ হিচাপে আৰ্টছ টিচাৰ নহয় আৰ্টছ টিচাৰটো থাকিবই ইংলিছ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে অতি সোনকালে হ'ব ছাৰে জনোৱা মতে আমাৰ নতুন ছাৰ্ভিচ ৰুল আলোচনা হৈ আছে নতুন ছাৰ্ভিচ ৰুল ওলাই আহিলেই আমি এইটো বৰ্ষতেই হয়তো এডভাৰটাইজমেণ্ট আমাৰ ওলাই যাব গতিকে আপোনালোকে স্পষ্ট গম পালে কথাটো শিক্ষা বিভাগৰ লোকেও বক্তব্য আগবঢ়াইছে এতিয়া ইয়াতে নতুন কথা কি আহিলে আগতে সায়েন্স টিচাৰ ঠাইত এবাৰ মেথছ টিচাৰ থাকিব আৰু মেথছ টিচাৰ কথাটো আগতেই শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে ডিগ্ৰীত মেথছ বিষয়টো লোৱা হ'ব লাগিব সেইসকলে মেথছ টিচাৰ হ'ব পাৰিব আৰু এটা বিকল্প কৈছিলে যে ডিগ্ৰীত যদি মেথছ নলয় তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীত 60% গণিত বিষয়ত পাব লাগিব অৱশ্যে এতিয়া ছাৰ্ভিচ ৰুল সম্পূৰ্ণ হৈ লোৱাৰ পিছতহে জনা যাব খুব সম্ভৱ সেই কথাখিনি থাকিব আৰু নতুনকৈ ইংলিছ টিচাৰ বুলি নিযুক্তি দিয়া হ'ব যিহেতু আৰ্টছ আমাৰ স্কুলবিলাকত যিটো হাইস্কুলৰ এপইণ্টমেণ্ট হয় হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰীৰ কথা নকওঁ তাততো ছাবজেক্ট ৱাইজ এপইণ্টমেণ্ট হয় কিন্তু হাইস্কুলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত দেখা যায় যে আৰ্টছৰ শিক্ষক এজন তেওঁ হয়তো ইংৰাজীত ইমান দক্ষ নহ'বও পাৰে কিন্তু স্কুলত গৈ পেলাই ইংৰাজী বুজাবলগীয়া হয় গতিকে বিদ্যালয়খনৰ সেই ইংৰাজী শিক্ষাটো ইমান উন্নত নহ'বগৈ পাৰে গতিকে নতুনকৈ চিন্তা চৰ্চা কৰা হৈছে গতিকে বিজ্ঞান বিষয়ৰ কাৰণে বেলেগ শিক্ষক গণিত বিষয়ৰ কাৰণে বেলেগ শিক্ষক আৰু ইংৰাজী বিষয়ৰ কাৰণে এইটো বিশেষভাৱে মানে শিক্ষক নিযুক্তি দিব আৰু ইংৰাজী বিষয়ৰ শিক্ষকজন হ'বলৈ যাওঁতে নিশ্চয় ইংৰাজীত মেজৰ লোৱাসকলে ইয়াতে সুবিধা পাব সেইটো এটা ভাল কথাই কাৰণ কেতিয়াবা এপইণ্টমেণ্ট প্ৰক্ৰিয়াত দেখা যায় ইংৰাজী বিষয়ত মেজৰলৈ পঢ়াসকলৰ পাৰ্চেণ্টেজটো যথেষ্ট মানে অন্য ছাবজেক্টৰ তুলনাত কম দেখা যায় ফলত গৈ তেওঁলোকে নিযুক্তিৰ পৰা বঞ্চিতও হয়গৈ এতিয়া কেতিয়াবা কি হয় অন্য বিষয়ত মেজৰলৈ পঢ়াজনে হাইস্কুল টেট পাছ কৰি পেলাই চাকৰিটো আগতীয়াকৈ পায় কিন্তু ইংৰাজীত মেজৰলৈ পঢ়াজনে হয়তো চাকৰিটো নাপায়গৈ কিন্তু স্কুল এখনত সেই ইংৰাজীত মেজৰলৈ পঢ়াজনৰ সেই ইংৰাজী বিষয়টোৰ কাৰণে বেছি প্ৰয়োজন আছিল যদিও তেওঁ কিন্তু মেৰিট লিষ্টত চাকৰিটো নাপালে সেই ইত্যাদি কথা ভাবি চিন্তিয়ে যে ইংৰাজী বিষয়ৰ কাৰণে ইংৰাজী বিষয়ত আগতে কলেজ পৰ্যায়ত পঢ়া লোককহে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব গতিকে এইটো এটা ডাঙৰ ঘোষণা আৰু 15 দিনমানৰ ভিতৰতে ইয়াৰ গোটেই বিশ্লেষণ হৈ উঠিব বুলি কৈছে আৰু তাৰ পাছতে মানে 15 আগষ্টৰ পাছতে আপোনালোকে ধৰি থওক টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে এডভাৰটাইজ ওলাব গতিবা এপ্লাই প্ৰক্ৰিয়া হ'ব আবেদন প্ৰক্ৰিয়া আৰু যিসকলে পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকে পঢ়া শুনা কৰি থাকিলেতো খুবেই ভাল হ'ব আৰু এনেধৰণৰ শেহতীয়া আমি বা বাতৰিবোৰ দি থাকিম ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম ধন্যবাদ